হৰে কৃষ্ণ। অতি পবিত্ৰ মহত্বপূৰ্ণ তথা মংগলময় নিত্যানন্দ ত্ৰয়োদশী তিথিৰ আপোনালোকৰ সকলোকে হিয়া ভৰা ওলগ জনালোঁ। নিত্যানন্দ ত্ৰয়োদশী অৰ্থাৎ নিত্যানন্দ প্ৰভুৰ শুভ আবিৰ্ভাৱ তিথি। নিত্যানন্দ প্ৰভু হৈছে স্বয়ং বলৰাম। শাস্ত্ৰত উল্লেখ আছে যে যিদৰে ভগৱান শ্ৰী ৰাম তথা লক্ষ্মণ, যিদৰে ভগৱান শ্ৰী কৃষ্ণ তথা বলৰাম, ঠিক সেইদৰে কলিযুগত ভগৱান শ্ৰী চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু স্বয়ং কৃষ্ণ বলৰাম হয়। ব্ৰজেৰ নন্দন যি সচিযুত হৈলছে, অৰ্থাৎ যিজন ব্ৰজৰ নন্দন হয়, ভগৱান শ্ৰীকৃষ্ণ হয়, তেওঁ কলিযুগত শশী মাতাৰ পুত্ৰৰূপত জন্মগ্ৰহণ কৰিলে তথা বলৰাম হৈল নিতাই, অৰ্থাৎ স্বয়ং বলৰাম হৈছে নিত্যানন্দ প্ৰভু। বল অৰ্থাৎ শক্তি আৰু আধ্যাত্মিক শক্তিয়ে হৈছে বাস্তৱিক শক্তি, আৰু এই আধ্যাত্মিক শক্তি হৈছে বলৰাম। সেইবাবে আমি বলৰাম, যি হৈছে গুৰু তত্ত্ব, তেওঁৰ চৰণ কমলৰ শৰণ গ্ৰহণ কৰা উচিত। বলৰাম অৰ্থাৎ গুৰু তত্ত্ব, বলৰাম হৈছে গুৰুৰ ৰূপ। নিত্যানন্দ প্ৰভু 1474 চনত পশ্চিমবংগৰ একচক্ৰ গাঁৱৰ বীৰভূম জিলাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতাৰ নাম আছিল পদ্মাৱতী তথা পিতাৰ নাম আছিল সদায় পণ্ডিত, যি হৈছে শাশ্বত গোলক বৃন্দাবনত নিত্যানন্দ প্ৰভুৰ নিত্য মাতা পিতা। তেওঁ শিশুকালৰ পৰাই ভগৱানৰ সকলো লীলা নিজৰ শিশু বন্ধুসকলৰ সৈতে খেলিছিল। খেলি খেলি তেওঁ ইমান নিমগ্ন হৈ পৰিছিল যে সকলো আচম্বিত হৈ পৰিছিল। তেওঁৰ প্ৰেম ভাৱ দেখা পায় তথা তেওঁৰ বাললীলাৰ ইমান সূক্ষ্ম সূক্ষ্ম কথাবোৰৰ বিষয়ে জ্ঞান দেখা পায়, যেতিয়া গাঁওবাসীসকলে তেওঁক সোধে যে তুমি ইমানবোৰ কথা ক'ৰ পৰা জানিলা, তেতিয়া তেওঁ কয়, এয়া মোৰ লীলা হয়। এই কথা শুনি সকলোৱে কিন্তু হাঁহিছিল, আৰু এটা সৰু ল'ৰাৰ কথাত কোনেও বিশ্বাস কৰিব নোৱাৰিছিল। অলপ ডাঙৰ হোৱাৰ পিছত এজন সন্ন্যাসীৰ সৈতে তেওঁ গৃহৰ পৰা গমন কৰে তথা বহু বছৰ জুৰি সকলো তীৰ্থস্থল ভ্ৰমণ কৰে। তাৰপিছত বৃন্দাবনলৈ আহি শৃংগাৰ বটত নিবাস কৰে। যেতিয়া তেওঁ সূচনা পালে যে শ্ৰী চৈতন্য মহাপ্ৰভুৱে এতিয়া সংকীৰ্তন আৰম্ভ কৰিছে, তেতিয়াহে তেওঁ আহে। মহাপ্ৰভুৰ আজ্ঞা লাভ কৰাৰ পিছতহে তেওঁ প্ৰচাৰ কাৰ্যৰ আৰম্ভণি কৰিলে, তাৰ আগতে নহয়। নিত্যানন্দ প্ৰভুৰ কৃপাৰ অবিহনে শ্ৰী চৈতন্য মহাপ্ৰভুৰ কৃপা লাভ কৰাটো সম্ভৱ নহয়। চৈতন্য মহাপ্ৰভুৰ বিষয়ে আজি যি জ্ঞান আমাৰ মাজত উপলব্ধ আছে, সেয়া কেৱল নিত্যানন্দ প্ৰভুৰ কৃপাতহে উপলব্ধ হৈ আছে। তেওঁ হৈছে অনন্ত শেষনাগ, যাৰ মুখত ভগৱানৰ যশ গান স্থিত। অৰ্থাৎ ভগৱানৰ যশ গান কৰাৰ যি শক্তি, তেওঁৰ গুণগান বৰ্ণনা কৰাৰ যি শক্তি, সেয়া বলৰাম অৰ্থাৎ নিত্যানন্দ প্ৰভুৰ পৰাই প্ৰাপ্তি হয়। নিত্যানন্দ প্ৰভুৰ চৰণ কমলৰ ছায়াই 1 কোটি চন্দ্ৰমাৰ পোহৰৰ সমান শীতলতা প্ৰদান কৰে। এনেইতো এটা চন্দ্ৰৰ পোহৰেই আমাৰ বাবে যথেষ্ট, কিন্তু যদি আমি বাস্তৱিকতে সঁচা শান্তি লাভ কৰিব খোজোঁ, যদি আমি এই ভৌতিক জগতৰ ক্লেশৰ পৰা মুক্তি লাভ কৰিব খোজোঁ, তেন্তে আমি অৱশ্যেই নিত্যানন্দ প্ৰভুৰ চৰণত শৰণ গ্ৰহণ কৰা উচিত, যিজনে এই কলিযুগত চৈতন্য মহাপ্ৰভুৰ সৈতে ভগৱান ৰাধা কৃষ্ণৰ প্ৰেমক বিতৰণ কৰিবৰ নিমিত্তে স্বয়ং আহিছিল। অতঃ নিত্যানন্দ ত্ৰয়োদশীৰ এই অত্যন্ত পবিত্ৰ তথা শুভ মুহূৰ্তত আমি প্ৰাৰ্থনা কৰা উচিত যে আমাৰ মন সদায় নিত্যানন্দ প্ৰভুৰ চৰণ কমলৰ প্ৰতি আসক্ত হৈ থাকে যেন, যাতে তেওঁৰ আশীৰ্বাদৰ দ্বাৰা আমি ভগৱান তথা তেওঁৰ ভকতৰ যথোচিত সেৱা কৰিব পাৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।